হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইটো ভিডিঅ'ত আমি লৈ আহিছোঁ RRB গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট 2026। ইয়াত আপোনালোকে কেনেকৈ এপ্লিকেশ্যন কৰিব বা এপ্লাই কৰিব, তাৰপিছত কি কোৱালিফিকেশ্যন লাগিব, কিমান বয়স লাগিব, এলিজিবিলিটি কি, এইবিলাক যদি জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰি গোটেইখিনি ভিডিঅ' চাই থাকক। আমি লাহে লাহে আপোনালোকক গোটেইখিনি কথা বুজাই দি আছোঁ। আৰু আপোনালোকে যদি ইউটিউবত ভিডিঅ'খিনি চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত ভিডিঅ'খিনি চাই আছে তেনেহ'লে ফ'ল' কৰিব, আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো RRB গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট 2026 নেম অফ পোষ্টৰ নাম হ'ল গ্ৰুপ ডি লেভেল 1, আৰু নাম্বাৰ অফ পোষ্ট 22,000 পোষ্ট আছে ইয়াত। টোটাল পোষ্ট হ'ল 22,000। তাৰপিছত আপোনাৰ পে লেভেল হ'ব 18,000। আপোনাৰ 18,000ৰ পৰা চেলাৰী ষ্টাৰ্ট হ'ব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া, আপোনাৰ ইয়াত কি এলিজিবিলিটি লাগিব এপ্লাই কৰিবলৈ হ'লে, তো আপোনাৰ প্ৰথমে এজ লিমিট 18 ইয়াৰ্ছৰ পৰা 33 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াত এজ ৰিলেকশ্যন আছে। SC STৰ কাৰণে 5 ইয়াৰ্ছ, OBCৰ কাৰণে 3 ইয়াৰ্ছ, PWD আনৰিজাৰ্ভৰ কাৰণে 10 ইয়াৰ্ছ, PWD OBCৰ কাৰণে 13 ইয়াৰ্ছ, PWD SC STৰ কাৰণে 15 ইয়াৰ্ছ। তাৰপিছত কথা হ'ল এডুকেশ্যনেল কোৱালিফিকেশ্যন। আপোনাৰ কোৱালিফিকেশ্যন কি লাগিব? 10 পাছ নাইবা ITI। আপোনাক 10 পাছ হ'ব লাগিব নাইবা ITIৰ যিকোনো চাৰ্টিফিকেট থাকিব লাগিব, তেনেহ'লে আপুনি ইয়াত এপ্লিকেশ্যন বা এপ্লাই কৰিব পাৰিব। তাৰপিছত এপ্লিকেশ্যন ফি, আপোনাৰ এপ্লিকেশ্যন ফি কিমান হ'ব? আপুনি যে অনলাইনত এপ্লিকেশ্যনটো কৰিব, ইয়াৰ কাৰণে আপোনাক কিমান টকা ফিজ দিব লাগিব। SC ST, এক্স চাৰ্ভিচমেন, PWBD, ফিমেল, ট্ৰান্সজেণ্ডাৰ, মাইনৰিটিজ, ইকনমিকেলি বেকৱাৰ্ড ক্লাছ, এওঁলোকৰ কাৰণে হ'ব 250 ৰুপিজ, আৰু বাকী যিবিলাক আছে আদাৰ্ছ তেওঁলোকৰ কাৰণে হ'ব 500 ৰুপিজ। তাৰপিছত আপোনাৰ ইয়াত ৰিফাণ্ড আছে, এক্সামিনেশ্যন ফিজ ৰিফাণ্ড হ'ব। এক্স চাৰ্ভিচমেন, SC ST, মাইনৰিটি কমিউনিটিজ এণ্ড ইকনমিকেলি বেকৱাৰ্ড ক্লাছ, তেওঁলোকে 250 ৰুপিজ ৰিফাণ্ড পাব এক্সামৰ পিছত। আৰু বাকী যিসকলে 500 টকাৰে এপ্লিকেশ্যন কৰিব তেওঁলোকে 500ৰ পৰা 400 ৰুপিজ ৰিফাণ্ড পাব। তাৰপিছত কথা হ'ল হাউ টু এপ্লাই। ইয়াত আপোনালোকে কেনেকৈ এপ্লিকেশ্যন কৰিব? ফাৰ্ষ্ট আপোনালোকক RRB ৰিক্ৰুটমেণ্ট পৰ্টেল, যিটো অনলাইন পৰ্টেল আছে সেইটোত যাব লাগিব। তাৰপিছত RRB গ্ৰুপ ডি ভেকেঞ্চি, তাত আপোনালোকে পাব ইম্পৰ্টেণ্ট ৱেব লিংকছ, তাত ক্লিক কৰিব। তাৰপিছত আহিব অনলাইন এপ্লিকেশ্যন ফৰ্ম, এইটোত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ কৰিব। কৰাৰ পিছত আপোনাৰ পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছ যিখিনি আছে সেইটো ফিল আপ কৰিব। তাৰপিছত এপ্লিকেশ্যন ফিজ যিটো আছে সেইটো পে' কৰিব। কৰাৰ পিছত এটা ৰিচিপ্ট আহিব, আপোনালোকে সেইটো প্ৰিণ্ট কৰি ল'ব। তাৰপিছত ইয়াত হ'ল ইম্পৰ্টেণ্ট ডেটছ অফ RRB গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট 2026, মানে ষ্টাৰ্টিং ডেট। এইটো অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, আপোনালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব। 31 জানুৱাৰী 2026ৰ পৰা আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। আৰু লাষ্ট ডেট 2 মাৰ্চ 2026, মাৰ্চৰ 2 মাৰ্চলৈকে এইটো অনলাইন চলি থাকিব। তাৰপিছত চিলেকশ্যন প্ৰচেছত কি হ'ব? ফাৰ্ষ্ট হ'ব কম্পিউটাৰ বেছড টেষ্ট CBT, আৰু তাৰপিছত হ'ব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, আৰু তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, আপোনাৰ ডকুমেণ্টখিনি ভেৰিফিকেশ্যন হ'ব। আৰু তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন, আপোনাৰ এটা মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত কথা হ'ল যে কম্পিউটাৰ বেছড টেষ্ট যিটো হ'ব তাত কি থাকিব? তাত আপোনাৰ টপিক হ'ব জেনেৰেল চায়েন্স থাকিব 25 মাৰ্কছৰ 25 কুৱেশ্যনছ, মেথমেটিক্স 25 মাৰ্কছৰ 25 কুৱেশ্যনছ, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং 30 মাৰ্কছৰ 30 কুৱেশ্যনছ, জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ 20 মাৰ্কছৰ 20 কুৱেশ্যনছ। টোটেল 100 মাৰ্কছৰ 100 কুৱেশ্যন থাকিব, আৰু নেগেটিভ মাৰ্কিং থাকিব। আপুনি যদি 3টা কুৱেশ্যন ভুল কৰে তেনেহ'লে আপোনাৰ 1 মাৰ্ক মাইনাছ হ'ব। তাৰপিছত চিলেবাছ অফ RRB গ্ৰুপ ডি CBT, চিলেবাছ কি হ'ব? মেথমেটিক্স থাকিব, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং থাকিব, জেনেৰেল চায়েন্স থাকিব, জেনেৰেল এৱাৰনেছ অন কাৰেণ্ট এফেয়াৰ্ছ। এইটো হ'ল আপোনাৰ চিলেবাছ। তাৰপিছত হ'ল ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট। সেইটো ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত কি হ'ব? ফাৰ্ষ্ট হ'ব আপোনাৰ ৱেইট কেৰিং, মেল আৰু ফিমেল সকলোৰে কাৰণে হ'ব। ৱেইট কেৰিং মেলক কি কৰিব লাগিব? 35 kg ৱেইট লিফটিং কৰিব লাগিব। তাৰপিছত ফিমেলৰ কাৰণে 20 kg ৱেইট,
আৰু ৰানিং হ'ব ৰানিঙত আপোনাৰ মেইলৰ কাৰণে 1000 মিটাৰ 4 minutes 15 secondsৰ ভিতৰত কমপ্লিট কৰিব লাগিব আৰু মেইল ফিমেলৰ কাৰণে ফাৰ্ষ্ট হ'ব মেইলৰ কাৰণে 1000 মিটাৰ 4 minutes 15 secondsত ফিনিশ কৰিব লাগিব আৰু ফিমেলৰ কাৰণে 1000 মিটাৰ 5 minutes 40 seconds সো এইটো ভিডিঅ'ত এইখিনিয়ে তো এতিয়া আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাৰ বাবে আমি আমাৰ ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে ডাইৰেক্ট তাৰ পৰা এপ্লিকেশন কৰিব পাৰিব অনলাইন যোগে সো এইখিনিয়ে আৰু বাকি আমাৰ লগত কানেক্ট হৈ থাকিব আমি এনেকুৱা আপডেট আপোনালোকক দি থাকিম